আজি কোকৰাঝাৰ জিলাই 100 days টিবি ইলিমিনেশ্যন কেম্পিং প্ৰগ্ৰেম য'ত 7 ডিচেম্বৰৰ পৰা এটা আৰম্ভ হৈছে 100 দিনৰ কাৰণে আৰু কোকৰাঝাৰ আজি আমি আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিছে আৰু এইটো হৈছে কি আমাৰ মিডিয়া ভান যে পাব্লিক চিটিৰ কাৰণে তেওঁলোকে এই গোটেই ডিষ্ট্ৰিক্টত তেওঁলোকে ভ্ৰমণ কৰিব আৰু বিভিন্ন কমিউনিটি লেভেলত আৰু হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ সেই লেভেলত য'ত আমাৰ আটাইতকৈ গাঁৱৰ মানুহখিনি থাকে তেওঁলোকৰ মাজত এটা এই আমাৰ আইচি ভানবিলাক যাব তেওঁলোকৰ লগত এৱাৰনেছ মিটিং কৰিব আৰু টিবিৰ বিষয়ে সজাগতা আনিব কাৰণ আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষ আমি 2025 চনত টিবি ইলিমিনেশ্যন কৰাৰ এটা আমাৰ কমিটমেণ্ট হৈ আছিল ভাৰত চৰকাৰো তেনেকৈ অসম চৰকাৰো এটা কমিটেড হৈ আছে যে আমি 2025 চনৰ ভিতৰত টিবি ইলিমিনেট কৰিম আৰু তেনেকৈ আমি আশা কৰোঁ গোটেই পৃথিৱী ভাৰতবৰ্ষৰ লগতে গোটেই টিবি গোটেই বিশ্বই টিবি ইলিমিনেট হ'ব বুলি আমি খুব আশাবাদী আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা চৰকাৰে লৈছে যেনেকৈ আমাৰ বহুত দিন আগতে যদি ভাবা যায় এটা ডাঙৰ এটা আমাৰ অৱস্থা খুব বেয়া আছিলে য'ত আমি টিবি স্ক্ৰিনিং কৰাৰ কাৰণে টিবি ডায়গনচিছ কৰাৰ কাৰণে আমাৰ মানুহৰ অৰ্থৰ প্ৰয়োজন হৈছিলে এতিয়া বিনা পইচাত আমাৰ টিবি ডায়গনচিছ কৰা হ'ব ইভেন আমাৰ চৰকাৰে হাতত লৈছে যে ইভেন এক্সৰে বুকুৰ এক্সৰে এখন টিবিৰ কাৰণে এটা খুব মূল্যৱান এটা ডায়গনষ্টিক এটা টুল হয় আৰু সেইটো বিনা পইচাত টিবিৰ কাৰণে চেষ্ট এক্সৰে কৰিব আৰু আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ৰুটিন চলি থাকে স্পুটাম স্মিয়াৰ বা আমাৰ হেৰি থাকে আমাৰ হেৰিৰ নিউক্লিয়াৰ এম্প্লিফাইং ডায়গনচিছ চিষ্টেম সেইটো চিষ্টেমতো আমাৰ ডায়গনচিছ কৰি থাকে গতিকে তেনেকৈ আমাৰ টিবি নিশ্চয় আমি ইলিমিনেশ্যন আমি কৰিব পাৰিম গতিকে যদি ৰাইজে সজাগ হ'ব লাগিব আৰু এইটো ক্ষেত্ৰত চৰকাৰে এবাৰ খুব জোৰ দিছে যে আমি প্ৰাইভেট ইনষ্টিটিউশ্যন বা কিছুমান NGOকো আমি তাত ইনভলভ কৰাব লাগে যাতে প্ৰত্যেকেই যাতে টিবি ইলিমিনেশ্যন সহায় কৰিব পাৰে টিবি ইলিমিনেশ্যন অকল হেল্থ ডিপাৰ্টমেণ্ট নহয় আমাৰ এইবাৰ এই প্ৰচেষ্টাত আমাৰ হাতত আছে যে অইন লাইনিং ডিপাৰ্টমেণ্ট যেনেকৈ আমাৰ এডুকেশ্যন বা ছ'চিয়েল ৱেলফেয়াৰ বা পাব্লিক হেল্থ ইঞ্জিনিয়াৰ গোটেই ডিপাৰ্টমেণ্টবিলাক আমাৰ লগত একত্ৰিত হ'ব লাগে আৰু গোটেইকেইটা আমাৰ ইউনাইটেড ইফৰ্টত আমি টিবি নিশ্চয় ইলিমিনেট কৰিব পাৰিম এই 100 ডেজৰ ভিতৰত আমাৰ এই প্ৰগ্ৰেম আমি খুব ইণ্টেনচিফাইড কৰিম আৰু নিশ্চয় আমি আশা কৰোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টো অসমৰ অন্য ডিষ্ট্ৰিক্টৰ সমানেই ফেৰ মাৰিব পাৰিব বুলি মই আশা কৰোঁ ধন্যবাদ